আজি মনোনয়নৰ প্ৰথম দিনা ঢেকিয়াজুলি সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অশোক সিংহল আৰু বৰচলাৰ বিজেপি প্ৰাৰ্থী ঋতুপৰ্ণ শৰ্মাই পুৱা দলীয় কাৰ্যালয়ত উপস্থিত হৈ জ্যেষ্ঠ বিজেপি নেতাসকলৰ আশীৰ্বাদ গ্ৰহণ কৰে আৰু ইয়াৰ পিছতে জিলা আয়ুক্তৰ কাৰ্যালয়ত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পিছতে নদুৱাৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী পদ্ম হাজৰিকাই নাগশংকৰ মন্দিৰত সেৱা জনাই লগত কেইবা হাজাৰ দলীয় সমৰ্থকক লগত লৈ আহি তেজপুৰৰ কলেজিয়েট স্কুলৰ খেলপথাৰত একগোট হৈ এক বিশাল ৰেলী কৰি আহি জিলা আয়ুক্তৰ কাৰ্যালয়ত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। পদ্ম হাজৰিকাৰ পিছত ৰঙাপাৰাৰ বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। আনহাতে বৰচলা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰাইও লগত কেইবা হাজাৰ দলীয় সমৰ্থকক লগত লৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। আমাৰ দলত বিচাৰিলে নাপায়, আমাৰ দলত দিলে পায়। যোৱা প্ৰায় ৩টা দশকতকৈ বেছি সময় মই দলে যি য'ত যেতিয়াই দায়িত্ব দিছে সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি অহাৰ সামৰ্থ্য অনুসৰি চেষ্টা কৰিছোঁ। আগতেও কৈছোঁ, এইবাৰ নদুৱাৰ সমষ্টি নিৰ্বাচন ভোটত অভিলেখ সৃষ্টি হ'ব। যেনেধৰণে গণসমৰ্থন, যেনেধৰণে সমষ্টিটোৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা বিশ্বাস আৰু আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতি যি আস্থা বিশ্বাস প্ৰকাশ কৰিছে, ইয়ে প্ৰমাণ কৰে মই ৯৬ চনৰ পৰা নিৰ্বাচন খেলিছোঁ। এইবাৰ অভিলেখ সৃষ্টি হ'ব। এইবাৰ বিৰোধীৰ আমানতৰ ধনটো ৰাইজৰ আশীৰ্বাদত চাগে বাজায়াপ্ত হ'ব আৰু তেওঁলোকৰ কিমান নিম্নগামী হ'ব এইকেইদিনৰ নিৰ্বাচনী প্ৰচাৰ আৰু এইবাৰ অসমত এইকেইদিনত কংগ্ৰেছ দলৰ যি বিপৰ্যয় আহিছে, এই বিপৰ্যয়ে কংগ্ৰেছ দলক ভোট দিম বুলি ভাবি থকা মানুহখিনিৰো হতাশা আহিছে। সভাপতি মই আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে দ্বিতীয়বাৰৰ বাবে আজি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু তাৰ কাৰণে আজি মনোনয়ন দাখিল কৰিবলৈ কাৰণে আহিছোঁ। মই বিগত 5টা বছৰত যিখিনি কাম আমি কৰিবলৈ কাৰণে পাইছোঁ, প্ৰথম কথা হ'ল যে বিধায়ক হিচাপে মই ভাবোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাম কৰিবলৈ কাৰণে পাই পেলাই মই নিজকে ভাগ্যৱান বুলি ভাবোঁ। কাৰণ পূৰ্বত মই দেখিছোঁ, বহুত চৰকাৰ দেখিছোঁ, পূৰ্বৰ চৰকাৰসকলে কেনেধৰণে কাম কৰিছে সেইখিনিও আমি দেখিছিলোঁ। কিন্তু এই বৰচলা সমষ্টিৰ প্ৰাৰ্থী আৰু মই জিলা কাৰ্যালয়ত উপস্থিত হ'লোঁ। প্ৰাক্তন সভাপতিৰ লগতে কাৰ্যকৰ্তাসকলৰ আশীৰ্বাদ লৈ পোনে পোনে আমি জিলা আয়ুক্ত কাৰ্যালয়ত নামাংকন দিবলৈ আগবাঢ়ি যাম।